নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক 3 মাৰ্চ মঙলবাৰ যি হোলী পূৰ্ণিমাৰ দিনা পূৰ্ণগ্ৰাহ চন্দ্ৰগ্ৰহণৰ দিন পৰিছে, সেইদিনা আমি কি কাম কৰাৰ পৰা বিৰত থাকিব লাগে আৰু গ্ৰহণৰ সময়ছোৱাত আমি কি নিয়ম পালন কৰিব লাগে আৰু এই চন্দ্ৰগ্ৰহণৰ দিনটোত আমি এনে কি উপায় কৰিব লাগে যি উপায়ৰ জৰিয়তে আমাৰ জীৱনৰ বহু সমস্যা সমাধান হয়। আৰু লগতে মই আপোনালোকক আজি এই চন্দ্ৰগ্ৰহণৰ দিনা আমি কেইটামান কৰিবলগীয়া বিশেষ উপায় সম্পৰ্কে ক'ম, যিকেইটা উপায় আপোনালোকেও যদি কৰে নিশ্চয় তাৰ পৰা আপোনালোকে ভাল ৰিজাল্ট লাভ কৰিব পাৰিব। বন্ধুসকল, প্ৰথম কথা হ'ল 3 মাৰ্চ মঙলবাৰ হোলী পূৰ্ণিমাৰ দিনা যি পূৰ্ণগ্ৰাহ চন্দ্ৰগ্ৰহণ হৈছে, সেয়া হৈছে বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। আৰু এই চন্দ্ৰগ্ৰহণৰ আৰম্ভণি হ'ব মঙলবাৰে আবেলি 3:20 পৰা সন্ধিয়া 6:48লৈকে, অৰ্থাৎ 3 ঘণ্টা 28 মিনিট সময় এই গ্ৰহণ চলি থাকিব। গতিকে এই গ্ৰহণৰ সময়ছোৱা কিন্তু আমাৰ কাৰণে এটা বিশেষ সময়। এই সময়টো আমি আমাৰ সমস্যা সমাধানৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই সময়ত যদি আমি কিবা ঈশ্বৰৰ মন্ত্ৰ জপ কৰোঁ, ওম নমঃ শিৱায় কৰোঁ বা ওম নমঃ ভগৱতে বাসুদেৱায় কৰোঁ, সেই মন্ত্ৰৰ ফল দুগুণে লাভ হয় বুলি কোৱা হৈছে। তাৰোপৰি যিকোনো মন্ত্ৰ সিদ্ধি কৰিবৰ কাৰণে, যিকোনো এটা মন্ত্ৰক আমি সিদ্ধ কৰিবৰ কাৰণে এই সময়ত যদি মন্ত্ৰ জপ কৰোঁ, অতি সোনকালে সি সিদ্ধ হয়। আৰু মন্ত্ৰ সিদ্ধিৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সময় আৰু বহুত ভাল সময়। এই সময়ছোৱাত আমি যিকোনো মন্ত্ৰ সিদ্ধি কৰি ল'ব পাৰোঁ। বন্ধুসকল, চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰতো পৰে, আমাৰ মনৰ ওপৰতো পৰে, কিয়নো চন্দ্ৰমাক মনৰ কাৰক বুলি কোৱা হৈছে। গতিকে এই সময়ছোৱাত আমি কিছুমান নীতি নিয়ম পালন কৰিব লাগে। বিশেষকৈ যিসকলৰ জন্মকুষ্ঠিত চন্দ্ৰমাৰ ওপৰত ৰাহু কেতুৰ প্ৰভাৱ আছে, বেয়া গ্ৰহৰ প্ৰভাৱ আছে, মংগলৰ আছে, শনিৰ আছে, ৰাহুৰ আছে, কেতুৰ আছে, যিসকলৰ চন্দ্ৰমাৰ দোষ আছে, চন্দ্ৰগ্ৰহণ দোষ আছে, তেওঁলোকে কিন্তু এই সময়ছোৱাত কিছুমান কাম একেবাৰে কৰিব নাপায়। সাধাৰণতে এই নিয়মসমূহ সকলোৰে কাৰণে প্ৰযোজ্য, কিন্তু যিসকলৰ চন্দ্ৰমাৰ দোষ আছে জন্মকুষ্ঠিত, তেওঁলোকে কিন্তু বিশেষভাৱে এই সময়ছোৱাত এই নিয়মসমূহ পালন কৰিব লাগে। প্ৰথম নিয়মটো হ'ল যে চন্দ্ৰগ্ৰহণৰ দিনা কোনো কাৰণতে কেতিয়াও মাছ, মাংস বা ৰাগিয়াল বস্তু, মদ, ভাং ইত্যাদিবিলাক খাব নাপায়। এই সময়ছোৱাত আমি খাদ্য গ্ৰহণ কৰিব নাপায় বা খাদ্য নিৰ্মাণো কৰিব নাপায়। পাৰিলে এই সময়ছোৱাত আমি পানীও গ্ৰহণ কৰিব নালাগে বুলি কোৱা হৈছে। দাঁত ব্ৰাছ কৰা, চুলি কটা, নখ কটা ইত্যাদি কামো এই সময়ছোৱাত আমি কৰিব নালাগে। তাৰোপৰি এই সময়ছোৱাত যৌন কাৰ্যকলাপৰ পৰাও আঁতৰি থাকিব লাগে বুলি কোৱা হৈছে। তাৰোপৰি গৰ্ভৱতী মহিলা যিসকলে গৰ্ভৱতী হৈ আছে, তেওঁলোকে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত চন্দ্ৰৰ ফালে কিন্তু চাব নালাগে, আৰু শিশুসকলেও চন্দ্ৰৰ ফালে চাব নালাগে। তাৰোপৰি এই সময়ছোৱাত গছৰ পাত ছিঙা, কাপোৰ কটা, কাপোৰ চিলাই কৰা, খাদ্য নিৰ্মাণ কৰা ইত্যাদি কামো কৰিব নালাগে। এই সময়ছোৱাত আমি যেতিয়া গ্ৰহণ চলি থাকে, এই গ্ৰহণ চলি থকা সময়ছোৱাত আমি যিমান পাৰোঁ ঈশ্বৰৰ নাম ল'ব লাগে। আমি মোবাইলতে হওক বা আমি নিজৰ মনে মনে হওক ঈশ্বৰৰ নাম ল'বলৈ চেষ্টা কৰিব লাগে, মন্ত্ৰ জপ কৰিব লাগে। ওম নমঃ শিৱায় হওক, ওম নমঃ ভগৱতে বাসুদেৱায় হওক, যিকোনো ঈশ্বৰৰ নাম আমি মোবাইলতে হওক বা নিজে উচ্চাৰণ কৰি যিমান পাৰোঁ জপ কৰিব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে। এই সময়ছোৱাত আমি কোনো কাৰণতে কেতিয়াও কোনো ইম্পৰ্টেণ্ট কাম কৰিব নালাগে বা কোনো ভাল কামৰ কাৰণে এই সময়ছোৱাত আমি যাত্ৰা কৰিব নালাগে। এই সময়ছোৱাত পাৰিলে অলপ ধৈৰ্য সহকাৰে নিৰ্দিষ্ট ঠাইত বহিলৈ ঈশ্বৰৰ নাম ল'ব লাগে বা ঈশ্বৰৰ লগত জড়িত যেনেকৈ ধৰ্মপুথি পাঠ কৰিব লাগে, বা আপুনি যদি পাৰে মোবাইলতে কিবা হৰিনাম এটা লগাই শুনিব পাৰে, মন্ত্ৰ জপ শুনিব পাৰে। এই সময়ছোৱাত আপোনালোকে যিমান পাৰে ঈশ্বৰৰ মন্ত্ৰ জপ কৰিবলৈ চেষ্টা কৰিব লাগে। 3 মাৰ্চত যি চন্দ্ৰগ্ৰহণ লাগিব, সেই চন্দ্ৰগ্ৰহণ সন্ধিয়া 6:48 শেষ হ'ব। তাৰপিছত কিন্তু আমি স্নান কৰিব লাগে। বন্ধুসকল, চন্দ্ৰগ্ৰহণৰ পিছত যদি আমি স্নান নকৰোঁ, তেন্তে 7 জনমৰ পাপ লাগে বুলি কোৱা হৈছে। যেতিয়া চন্দ্ৰমাক ৰাহুৱে গ্ৰহণ কৰে, সেই সময়ছোৱাত আমাৰ বাতাবৰণত, আমাৰ চাৰিওফালে কিছুমান নিগেটিভ এনাৰ্জি উৎপন্ন হয়, আৰু এই সময়ছোৱাত নিগেটিভিটিৰ সংখ্যা বৃদ্ধি পায়। গতিকে এই সময়ছোৱাত যাতে আমাৰ শৰীৰৰ মনত গ্ৰহণ কালত যিখিনি নিগেটিভিটি আমাৰ শৰীৰলৈ আহিছে, আমাৰ অ'ৰালৈ আহিছে, সেইখিনি যাতে আমাৰ ক্লিন হৈ যায়, তাৰ কাৰণে আমি গ্ৰহণৰ শেষত কিন্তু সকলোৱে গা ধুব লাগে, স্নান কৰিব লাগে। পাৰিলে পবিত্ৰ নদীত গা ধুব পাৰিলেতো আৰু ভাল। আৰু যেতিয়া আমি স্নান কৰোঁ, সেই স্নান কৰা পানীত পাৰিলে অকণমান গংগাজল, আৰু যদি গংগাজল আপোনাৰ ঘৰত নাই, তুলসী পাত এটা আপোনালোকে পানীত মিলাই হ'লেও স্নান কৰিব লাগে। আৰু স্নান কৰাৰ সময়ত আপোনালোকে
মনে মনে গংগা 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 এই শব্দটো উচ্চাৰণ কৰিব লাগে। অৰ্থাৎ গংগা মাক স্নান কৰাৰ সময়ত আপোনালোকে মনত পেলাবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, তাৰোপৰি এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত দানৰ এক বিশেষ মহত্ব আছে। যিসকলৰ মানসিক অশান্তিত ভুগি আছে, ডিপ্ৰেশ্যনত ভুগি আছে, ৰাতি ভালকৈ টোপনি নধৰে, অনিদ্ৰাৰ লগত জড়িত সমস্যাত ভুগি আছে, অৰ্থাৎ যিসকলৰ মন ভাল নাই, চন্দ্ৰমাৰ কিবা দুখ আছে, চন্দ্ৰগ্ৰহণ দুখ আছে, চন্দ্ৰমাৰ ওপৰত ৰাহু কেতু শনি মংগল ইত্যাদি পাপগ্ৰহৰ দৃষ্টি আছে, তেওঁলোকে মানসিক শান্তিৰ কাৰণে, মনৰ অস্থিৰতা দূৰ কৰিবৰ কাৰণে চন্দ্ৰগ্ৰহণৰ দিনা খাদ্যবস্তু দান কৰিব পাৰে। যেনেকৈ চাউল হওক, গাখীৰ হওক, চেনি, অৰ্থাৎ চন্দ্ৰমাৰ লগত ৰিলেটেড যিখিনি বস্তু আছে সেইখিনি আমি দান কৰিব লাগে। এনে কৰিলে চন্দ্ৰমাৰ দুখ দূৰ হয় বুলি কোৱা হৈছে। তাৰোপৰি এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত মই আগতে আপোনালোকক ক'লোঁ যে আমি যি মন্ত্ৰ জপ কৰিম সেই মন্ত্ৰৰ ফল আমি দুগুণে লাভ কৰোঁ। গতিকে এই সময়ছোৱাত আমি যিমান পাৰোঁ মন্ত্ৰ জপ কৰিবই লাগে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে কেইটামান বিশেষ উপায় কৰা উচিত। প্ৰথম উপায়টো হ'ল, যদি আপোনালোকৰ চাকৰি প্ৰাপ্তিত বাধাৰ সন্মুখীন আপুনি হৈ আছে, যে আপুনি বহু পৰিশ্ৰম কৰে কিন্তু আপোনাৰ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সমস্যা হয়, শেষৰ পৰ্যায়ত গৈ আপুনি ৰিজেক্ট হ'ব লগা হয়, ইণ্টাৰভিউত আপুনি ৰিজেকশ্যনৰ সন্মুখীন হ'ব লগাত পৰে, তেনেস্থলত আপোনালোকে এই গ্ৰহণৰ দিনা আপোনালোকে ধুনীয়াকৈ পায়স বনাব লাগে। বেছিকৈ নহয়, অলপমান পায়স বনাই কাউৰীক খাবলৈ দিব লাগে বা কোলা কুকুৰক আপোনালোকে খুৱাব লাগে। বা যদি আপোনালোকে কাউৰীও বিচাৰি নাপায়, কোলা কুকুৰো বিচাৰি নাপায়, তেন্তে আপোনালোকে কলি গাইকো পায়স বনাই গ্ৰহণৰ সময়ত আপোনালোকে খুৱাব পাৰে। যিসকলে নিজৰ ধন বৃদ্ধি হোৱাটো কামনা কৰিছে, ব্যৱসায় ভাল হোৱাটো কামনা কৰিছে, তেওঁলোকে গ্ৰহণৰ দিনা পিঠাগুড়িৰ লগত অলপমান চেনি মিলাই সেই পিঠাগুড়িখিনি ক'লা পৰুৱাক খাবলৈ দিব লাগে। এনে কৰিলে আপোনালোকৰ লক্ষ্মী প্ৰাপ্তি হয়, লক্ষ্মী বৃদ্ধি হয়, ব্যৱসায়টো উন্নতি লাভ হয়। তাৰোপৰি যদি আপোনালোকে নিজৰ ঘৰত ধন সম্পত্তি বৃদ্ধি হোৱাটো কামনা কৰে, ঘৰৰ শ্ৰীবৃদ্ধি হোৱাটো বিচাৰে, তেন্তে আপোনালোকে গ্ৰহণৰ সময়ছোৱাত অলপমান কেঁচা গাখীৰত এটা ৰূপৰ কইন, ৰূপৰ পইচা আপোনালোকে ডুবাই পেলাই সেই বাতিটো চন্দ্ৰমাৰ পোহৰ পৰা স্থানত ৰাখি দিব। ঘৰৰ বেলকনিটো ৰাখিব পাৰে, ছটৰ ওপৰত ৰাখিব পাৰে বা এনেকুৱা স্থানত ৰাখিব য'ত চন্দ্ৰমাৰ পোহৰ পৰে। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত তাৰ পৰা কইন, যিটো ৰূপৰ কইন আপুনি ডুবাই থৈছে, সেই কইনটো উলিয়াই আপোনালোকে ৰঙা কাপোৰত বান্ধি নিজৰ তেজাৰীত ৰাখি থ'ব লাগে। আৰু সেই গাখীৰখিনি কোনো জীৱ জন্তুক খাবলৈ দি দিব লাগে বা কোনো গছৰ গুৰিত আপোনালোকে অৰ্পণ কৰি দিব লাগে। এনে কৰিলে আপোনালোকৰ ধন বৃদ্ধি হ'বলৈ লয়। আপোনাৰ যদি ধন সঞ্চয় নহয়, সেই সমস্যাও দূৰ হয়। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত পাৰিবাৰিক অশান্তিৰ আপুনি সন্মুখীন হৈ আছে, তেন্তে গ্ৰহণৰ শেষত আপোনালোকে তুলসী মাৰ ওচৰত ঘিউৰে চাকি জ্বলাব লাগে আৰু মা তুলসীক প্ৰাৰ্থনা কৰিব লাগে যে, সেই মা তুলসী মোৰ ঘৰৰ গৃহ অশান্তি সমস্যাবিলাক দূৰ কৰা, এই বুলি আপোনালোকে প্ৰাৰ্থনা কৰিব লাগে গ্ৰহণৰ শেষত। গ্ৰহণৰ শেষৰ সময়ছোৱাত আপোনালোকে যেতিয়া গ্ৰহণ শেষ হৈ যায়, তাৰপিছত আপোনালোকে তুলসী গছৰ গুৰিত ঘিউৰে দীপক জ্বলাই নিজৰ গৃহ শান্তিৰ কামনা কৰিব লাগে। তাৰোপৰি গ্ৰহণৰ শেষত আপোনালোকে আৰু এটা কাম সকলোৱে কৰিব লাগে। যেতিয়া গ্ৰহণ শেষ হয়, তাৰপিছত আপোনালোকে অলপমান পানীত এটা তুলসী পাত, অকণমান গংগাজল মিলাই লৈ আম পাত বা পাণ পাতৰ সহায়ত গোটেই ঘৰতে সেই পানীখিনি ছটিয়াব লাগে, যাতে গ্ৰহণ কালত যিখিনি নিগেটিভিটি আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে সেই নিগেটিভিটিখিনি দূৰ হয়। তাৰোপৰি আপোনালোকে কৰ্পূৰ জ্বলাব পাৰে নিজৰ ঘৰৰ ভিতৰত। আপোনালোকৰ ঘৰৰ পৰিৱেশত যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি দূৰ কৰিবৰ কাৰণে ঘৰৰ ভিতৰত আপোনালোকে কৰ্পূৰ জ্বলাব পাৰে। বন্ধুসকল, তাৰোপৰি যদি কোনো ব্যক্তি এডিকশ্যনৰ সমস্যা হৈ আছে বা মেণ্টেলি ডিষ্টাৰ্বড হৈ আছে, মানসিক ৰোগত কিবা ভুগি আছে, তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল উপায় গ্ৰহণৰ সময়ত আপোনালোকে কৰিব পাৰে। এখন ক'লা কাপোৰত আপোনালোকে এটা নাৰিকল আৰু কেইটামান ক'লা তিল ধুনীয়াকৈ টোপোলা বনাই ল'ব। টোপোলা এটা বনাই ল'ব। বনাই লৈ যিজন ব্যক্তিৰে মানসিক সমস্যা আছে বা কাৰোবাৰ যদি অনিদ্ৰা ৰোগ আছে তেতিয়াও কৰিব পাৰে, বা যদি কাৰোবাৰ গ্ৰহণ দোষো আছে জন্মকুষ্ঠিত তেতিয়াও কৰিব পাৰে, বা যিসকল ডিপ্ৰেশ্যনৰ সন্মুখীন হৈ আছে তেওঁলোকৰ কাৰণেও এইটো স্পেচিয়েল উপায়। সেই নাৰিকলটো, যিটো নাৰিকল আমি ক'লা কাপোৰে বান্ধি লৈছোঁ, তাত কেইটামান তিল ৰাখি থৈছোঁ, সেই নাৰিকলটো যিজন ব্যক্তিৰ এই সমস্যা হৈ আছে তেওঁৰ মূৰৰ ওপৰেদি 7 পাক এণ্টিক্লক ঘূৰাব লাগে। ঘূৰাই লৈ গ্ৰহণৰ সময়ছোৱাত এইটো উপায় কৰিব লাগে। গ্ৰহণ যেতিয়া চলি থাকে সেইটো সময়ছোৱাত কৰিব লাগে। তাৰপিছত সেই নাৰিকলটো ঘৰৰ পৰা বাহিৰৰ কোনোবা এটা স্থানত থৈ দিব লাগে। মাটিত থ'ব নালাগে, কোনোবা ওখ স্থানত ৰাখি থ'ব লাগে। ৰাতিপুৱাৰ সময়ত সেই নাৰিকলটো ক'লা কাপোৰৰ সৈতে কোনো নদীত প্ৰবাহিত কৰি দিব লাগে। বন্ধুসকল, এনে কৰিলে যিজন ব্যক্তি ডিপ্ৰেশ্যনত ভুগি আছে, যিজন ব্যক্তিৰ মানসিক সমস্যা হৈ আছে, মানসিক ৰোগত আক্ৰান্ত হৈ আছে, অনিদ্ৰা ৰোগ ভুগি আছে, তেওঁলোকৰ সেই সমস্যা দূৰ হয়।
আৰু এইটো এটা অত্যন্ত পৰীক্ষিত উপায় আপোনালোকে কৰি চাব যদি আপোনাৰ ঘৰটোক এনে ধৰণৰ কিবা সমস্যা হৈ আছে আপোনাৰ বন্ধুবৰ্গৰ মাজত পৰিয়ালবৰ্গৰ মাজত কোনোবা মানসিক ৰোগী আছে বা অনিদ্ৰা ৰোগ হৈ আছে কাৰোবাৰ বা ডিপ্ৰেছনত কোনোবা ভুগি আছে তেতিয়া আপোনালোকে এই উপায়টো কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি গ্ৰহণৰ সময়ছোৱাত কি উপায় কৰিব লাগে কি কৰাৰ পৰা আমি বিৰত থাকিব লাগে আৰু গ্ৰহণৰ সময়ছোৱাত আমি নিজৰ উন্নতিৰ কাৰণে বা নিজৰ সমস্যা সমাধানৰ কাৰণে কি উপায় কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ